মাই নিউজ এনিৰ দৰ্শকসকলক আমি স্বাগতম জনাইছোঁ আৰু আমি আজি এটি হৃদয় বিদাৰক আচলতে হৃদয় বিদাৰক খবৰ দিবলৈ ওলাইছোঁ। নলবাৰী জিলাৰ নিজ বাজেনীৰ উত্তৰ চুবাৰ এটি পৰিয়াল, যিটো পৰিয়ালে আজিলৈকে কোনো ধৰণৰ চৰকাৰী আঁচনি নাপালে, কোনো সাহায্য নাপালে। আচলতে এগৰাকী কণমানি সন্তানক লৈ 4 বছৰীয়া কণমানি সন্তানক লৈ বিপদত পৰিছে এই পৰিয়ালটি। ৰঞ্জিত তালুকদাৰ আৰু জুনু ডেকাৰ একমাত্ৰ কন্যা সন্তান আজি স্নায়ু আৰু যি মগজুৰ যি আচলতে ৰোগত আক্ৰান্ত হৈ আছে। বহু বছৰ ধৰি তেখেতসকলৰ পৰিয়ালটি কোনো ধৰণৰ চৰকাৰী আঁচনিৰ অন্তৰ্ভুক্ত হোৱা নাই। আনকি এই পৰিয়ালটি আচলতে দিন হাজিৰা কৰা এই পৰিয়ালটিয়ে নলবাৰী সমষ্টিৰ আচলতে স্থানীয় বিধায়কক জয়ন্ত মল্ল বৰুৱাক আচলতে আহ্বান জনাইছে। তেখেতসকলে কাটৰ আহ্বান জনাইছে যাতে পৰিয়ালটিয়ে তেওঁলোকৰ একমাত্ৰ কন্যা সন্তানটিৰ বাবে উন্নত চিকিৎসাৰ বাবে ব্যৱস্থা কৰিব পাৰে। কোনো দল সংগঠন যদি পৰিয়ালটিক সহায় কৰিব বিচাৰে, পৰিয়ালটিক তলত আমাৰ স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰিব পৰিয়ালটিৰ সৈতে। আচলতে এই পৰিয়ালটিয়ে এগৰাকী কণমানি বিচনাত পৰি ফটাই থাকিব লগা হৈছে দিনৰ পিছত দিন, মাহৰ পিছত মাহ এই পৰিয়ালটি। চাওকচোন, আমি জানিবলৈ চেষ্টা কৰিছোঁ আচলতে পৰিয়ালটিৰ সৈতে কি হৈছিলে। আচলতে অসম চৰকাৰৰ আচলতে কোনো ধৰণৰ যি আচলতে সমাজ কল্যাণ বিভাগ, বিয়াগম সমাজ কল্যাণ বিভাগটি আছে, কিন্তু সমাজ কল্যাণ বিভাগটিৰ পৰা কোনো ধৰণৰ তেওঁলোকে সাহায্য নোপোৱাৰ অভিযোগ উত্থাপন হৈছে। এই সংক্ৰান্তত চাওকচোন আমাৰ এটি বিশেষ প্ৰতিবেদন। হয়, কি নাম আপোনাৰ? মোৰ নাম শ্ৰী ৰঞ্জিত তালুকদাৰ। হয়, ঘৰ ক'ত আপোনাৰ? ঘৰ মোৰ নিজ বাজনী উত্তৰ চুপা। নিজ বাজনী উত্তৰ চুপা। হয়, জুনু ডেকা। জুনু ডেকা। ছোৱালীজনীৰ বয়স কিমান হৈছে? এতিয়া বৰ্তমান এই মাৰ্চ পালে 4 ঠুম হ'ব। হয়, কি সমস্যাত পৰিছে আপোনালোকে? সমস্যা মানে আপোনাৰ মানে বেলেগ নহয়, তাই জন্মটো কষ্ট পাই কিছুমান মানে নাৰ্ভৰ প্ৰব্লেম হ'ল। হৈ কিনে মাথা চিধা কৰা নাই, বহা নাই, উঠা নাই। চৰকাৰী সাহায্য পাইছিলে নেকি কিবা? হয়, মানে আগতে এটা পাইছিলোঁ, কিন্তু এতিয়া বৰ্তমান তাই যিবিলাক আপোনাৰ বিকলাংগ হিচাপে ডকুমেণ্ট যিবিলাক জমা দিছোঁ, কিন্তু তেওঁলোকে পোৱা নাই। কি বিচাৰে আপোনালোকে? এতিয়া মোৰ ছোৱালীটো বাহিৰত নিব পাৰিলে ভাল নলগা। এতিয়াতো এটাতো আমি ট্ৰিটমেণ্ট সেনেকুৱা কৰিব পৰা নাই, ভাল চিকিৎসা চলা নাই, সেনেকুৱা কৰিব পৰা নাই, টকা পইচাও নাই, খুব দুৰ্বল, হাজিৰা কৰি খাওঁ আৰু। জুনু ডেকা। হয়, ছোৱালীজনীৰ কি সমস্যা পাইছে আপুনি? ছোৱালীজনী মানে বহুত সমস্যা। তাই তাৰমানে জন্মত কষ্ট পায়, তাৰমানে একোৱে কৰিব পৰা নাই। তাই উঠা বহা একোৱে হোৱা নাই। বহুত টকা পইচাৰ খৰচ, আৰ্থিক অৱস্থাৰ ফালৰ পৰা দুৰ্বল, বহুত সমস্যা। স্থানীয় বিধায়ক জয়ন্ত মল্ল কিবা সুবিধা পাইছিলে নেকি? স্থানীয় বিধায়কক কৈছিলে নে? নাই, কোৱা নাই, যোগাযোগ কৰা নাই। হয় হয়। এতিয়া আপোনালোকৰ কেনেকুৱা সমস্যা হৈছে ছোৱালীজনীক লৈ? সমস্যা বহুত ডাঙৰ সমস্যা। এতিয়া তাৰমানে ইনকাম হিচাপে ছোৱালীজনীক তাৰমানে সেই কৰিব পৰা নাই একো। কি বিচাৰে আপোনালোকে? বিচাৰে মানে ছোৱালীজনী আশা আৰু প্ৰথম সন্তান বিচাৰো আৰু ভাল হ'ব লাগে। এজনী সন্তান আপোনালোকৰ? প্ৰথম সন্তান ভাল হ'ব লাগে। কিবাকে খোজটো কাঢ়িব পৰা হ'লেও ভাল লাগে আৰু। বাহিৰত চিকিৎসা কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ মুখ্যমন্ত্ৰীৰ ওচৰত, কিন্তু আমি পৰা নাই, সেইখিনি সাহস কৰিব পৰা নাই। সেইখিনি যদি কৰি দিয়ে তেখেতে আমাৰ কাৰণে বহুত উপকাৰ হ'ব আৰু। আপোনাৰ নামটো? শ্ৰী জুনু ডেকা। কি ঠাই পৰে এইখিনি? এইখিনি নিজ বাজানী গাঁও, নলবাৰী সমষ্টি পৰে আপোনাৰ? নলবাৰী সমষ্টি। হয়, কেনেকুৱা সমস্যা পাইছে আপোনালোকে? আমি বহুত সমস্যাতে ভুগি আছোঁ। প্ৰথম সন্তান তাৰমানে তাই জন্মত কষ্ট পায়, বহুত ভুগি আছে আৰু বেমাৰত। এতিয়া তাইক ঠিক কৰি আনিব পৰা নাই, আৰ্থিক অৱস্থা বহুত বেয়া। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফালৰ পৰাই যদি কিবা অলপ সহায় সুবিধা পাওঁ, তাৰ কাৰণে আশা কৰি পেলাই জনালোঁ এইখিনি কথা। তাৰমানে তাই এতিয়া 4 বছৰেই হ'ল, জন্মৰ পৰাই বৰ্তমান 4 বছৰ কষ্ট পায়ে আছোঁ। আৰু কিমান দিন বা কি কৰিব লাগে, এতিয়া তাৰমানে নোৱাৰা হৈ গৈছোঁ আৰু। টকা পইচাৰ কাৰণে, তাই চিকিৎসা কৰাৰ কাৰণে ঔষধ পাতিও বহুত দামী দামী ঔষধ, ব্ৰেইনৰ ঔষধ, নাৰ্ভৰ ঔষধ, এনেকৈ GMCত অনা কৰি আছোঁ। কিন্তু যেনেকৈ নিব লাগে, যেনেকৈ দেখুৱাব লাগে, সেনেকৈ পৰা নাই আৰু সুবিধা মতে। কি কাম কৰে? গতিকে আপোনাৰ স্বামীয়ে কি কাম কৰে? দিন হাজিৰা কৰে আৰু যেনে তেনে কিবাকৈ খাই লৈ আছোঁ। কিন্তু বেমাৰী ছোৱালীজনীক চোৱাৰ কাৰণে বহুত অসুবিধা আৰু। গতিকে ডাঙৰীয়াই যাতে আৰু এইখিনি যাতে স্থানীয় বিধায়ক জয়ন্ত মল্লক কি আহ্বান জনাব? স্থানীয় বিধায়কক কি আহ্বান জনাব? তেখেতকো জনাইছোঁ আৰু তেখেতেও যদি এইখিনি গুৰুত্ব দি পেলাই যদি ছোৱালীজনীৰ ফালৰ পৰা আমাক হেৰি কৰি দিয়ে, আমাৰতো বহুত সুখীৰ, বহুত আনন্দ হ'ম আৰু। তাৰমানে মেইন ছোৱালীজনীয়ে আমাৰ আশা। নলবাৰীৰ পৰা কেমেৰাত চানবৰৰ সহযোগত পিংকুমণি ৰাইচৌধুৰীৰ প্ৰতিবেদন, মাই নিউজ।